हेलो एवरीवन अस्सलाम वालेकुम আপোনালোক সকলকে মোৰ চেনেলটোলৈ আকৰবাৰ স্বাগতম জনাইছো আৰু আজি কেদিনমান হৈয়ে গ'ল ভিডিঅ' আপলোড নিদিয়া তো ভাবিলো সবেই মৰ্নিংতে ভিডিঅ' শুট কৰে বাট মই কিবা নহয় কিবা এটা বিজি থাকোতে ইভা আনফৰ্চুনেটলি ইভিনিঙৰ পৰা ষ্টাৰ্ট কৰিব লগা হয় সো এইফালে চাওকচোন বতৰ কি গতি হৈ আছে এইকেইদিন যে বতৰ ইমান বেয়া কৰিছে আৰু নহয় মই এইফালে এটা মানে পুলি এটা থৈছিলোঁ গছ পুলি এটা ইমান ডাঙৰ ইমান ধুনীয়াকৈ হৈছিলে গোটেই গছ পুলিটো গৈ পেলাই তলত বতাহত পৰি থাকিলে বতাহত মোৰ এইফালে এই মানে এইটো চাইডে যে কিমান বস্তু পৰিছে মই বুজাব নোৱাৰোঁ আপোনালোকক হেণ্ড টাৱেল ঘৰ মোচা হেৰি যিডাল লাঠি ন কি কয় জানো পটককৈ পাহৰিয়ে থাকিলোঁ সেইডালো হেৰি হৈ থাকিলে এতিয়া সেইটো কাৰণে গোটেই টাবকেইটা ইয়াৰ ওপৰত থাকে বাট মানে তলত যি আছে আৰু তলত চব নমাই দিলোঁ বতাহত মানে একোৱে ৰখি থকা নাই চব পৰি গৈছে তো থাম্বনেইলটো দেখিছে আপোনালোকে আৰু গম পাইছে যে কেনেকুৱা ধৰণৰ ভিডিঅ' আজি দিম আৰু সেয়াই ভিডিঅ'টো চাই থাকক আৰু আপোনালোকে এনজয় কৰিব লাষ্টলৈকে চাব মটৰ দি দিছোঁ কুকাৰত আৰু লগতে আলু 3 পিচমান দি দিছোঁ মই বেছি আলু ভাল নাপাওঁ চ' মিক্স কৰি বনাম মানে পেকেটত যিকেইটা আছে অকণমান কম হ'ব যেন লাগিছে চ' কেইটামান ঘৰত বনাব চেষ্টা কৰোঁচোন মানে একেবাৰে কমকৈ বনাম মানে ট্ৰাই কৰি চাওঁ বনে নে নবনে এনেইতো আগত এবাৰ ট্ৰাই কৰিছোঁ কিন্তু মানে যেনেকৈ ফুচকাৱালা দাদাই বনায় ন তেনেকুৱা নবনে মই এনেকৈ এই প্লেটখনত লৈ লৈছোঁ চুজিক যিহেতু অকণমানেই বনাম আৰু চুজিতকৈ অলপ কম ইয়াত ময়দা মিলাই লৈছোঁ আটাখিনি খচিবৰ কাৰণে গৰম পানী লৈছোঁ আৰু পানীটো অলপকৈ দিব কিয়নো আটাটো আমি যেনেকৈ ৰুটি বনাওঁ তেনেকৈ খচিলে নহ'ব মই দিব আপোনালোকক ইনষ্ট্ৰাকশ্যন দি আছোঁ হয় পিছে মই নিজেই নাজানো কি বনাই আছোঁ তো মই এনেকৈ টানকৈ খচি ল'লোঁ আৰু এতিয়া এইখিনি অলপ দেৰি ঢাকি ৰাখিম দেই মই ৰেডি কৰিব লৈছোঁ ফুচকা আপোনালোকক কৈ আছোঁ বহুত দিনৰ পৰা ফুচকা ক্ৰেভিংছ হৈ আছিলে ইমান বেয়াকৈ ক্ৰেভিংছ হৈ আছিলে কিন্তু ওলাইও যোৱা হোৱা নাই আৰু মানে বাহিৰতে লেতেৰা গৰমখনত মানে মানুহৰ হাতেৰে ভৰাই দিয়া মানে খাবলৈও মন যোৱা নাই চ' এনেকৈ মানে ঠেলাত যেনেকৈ বনায় তেনেকৈ যদি ফুলি যায় ফুচকাকেইটা তো মই ছাকচেছফুল হ'ম ন পুৰিকেইটা বনাওঁ সেইটোতে আমাৰ বেছি ডিফিকাল্টি হয় বাকী পানী আৰু ঘুগুনিটোতো বনিয়ে যায় মই মানে কি কৰিম মাৰ তালৈ লৈ যাম গোটেইখিনি আজি ভণ্টি মানে অফিচ থাকে তাই আজি ঘৰত আছে তো গোটেইখিনি মিলি খাম বুলি ভাবিছোঁ তো মই ইয়াত দুটা পানী থাকে এটা মিঠা আৰু টেঙা পানী মই দুটা মিক্স কৰি দিম আৰু লগতে মই অলপ এক্সট্ৰাকৈ তেতেলী আৰু নেমু চেমু এইবিলাক দি পেলাই বনাম পানীটো যাতে মানে আৰু অকণ ভাল হওক বেছি কোৱাণ্টিটি নাথাকে ন অকণমান 500 ml পানীহে মিলাব কৈছে চ' বেছি নহ'ব সেইকাৰণে ঘৰৰ মানে অকণমান বস্তু মিলাই পেলাই এক্সপেৰিমেণ্ট কৰিব লাগিব আৰু মিঠা পানী নে টেঙা পানী নাজানো আৰু মই ওলাইছোঁ নে নাই মই সেয়াও ধৰিব পৰা নাই দেই ৰ'ব মই ইমান কেলকুলেশ্যন কৰি থকা নাই মই টেষ্ট কৰি চাম ছেটিছফাইড যেতিয়া হ'ম মই তেতিয়া পানী দিয়াটো বন্ধ কৰি দিম মোৰ ওচৰত এনেকৈ তেতেলীৰ এটা পেষ্ট আছিলে ইয়াৰো অলপ মিলাই দিম মুখৰ পানী ওলাই গৈছে মোৰ মায়ে যে কিমান বকিব ন বেছি তেতেলী খাব নিদিয়ে এতিয়াহে একদম পাৰফেক্ট লাগিছে মই এতিয়াই খাওঁ লাগি গৈছে উপায় নাই আৰু চালি দিছোঁ কেলে চাটনিটোত মানে অলপমান গুটি চুটি আছে ওপৰত অকণমান চালি দিলে খাই ভাল লাগিব আৰু গুটি চুটিবোৰ মুখত আহিলে ভাল নালাগে ন টেষ্টটো বেয়া হৈ যায়
জাষ্ট ফৰ ফ্লেভাৰ কেইটুকুৰামান নেমু দি দিছোঁ ইয়াতে আৰু নিমখটো খোৱা আগে আগে টেষ্ট কৰি ল'ব লাগিব এইটো ৰেডি পানীটো ৰেডি অকণমান পানী আৰু নিমখ মিলাই লওঁ খোৱাৰ আগত আৰু এইফালে মই আলু আৰু মটৰ বইল কৰি লৈছোঁ তাত গৈ মিক্স কৰিম আৰু কি লাগে লৈ লৈছোঁ ৰ'ব একেবাৰে পানী ল'লোঁ মটৰ ল'লোঁ এক্সট্ৰা যিটো আছিলে সেইটো লৈছোঁ এতিয়া পুৰিটোহে খোৱাটো কথা আৰু মই থ'বলৈ জেগা নাপালোঁ হ'ল মোবাইল এক্সট্ৰা দৈ মাৰি থৈছিলোঁ বুলি কৈছোঁ এই দেখিছে পূৰা মেচি হৈ গ'ল মোৰ পাকঘৰ অলপমান দৈ এয়া মই ফুচকাৰ কাৰণে মঠি পেলাই থৈছিলোঁ তো এয়াও লৈ যাম মই এক্সট্ৰাকৈ পানী কম হৈ যাব পাৰে ন তো মই এনেকৈ কটন কাপোৰ এখনত মেৰিয়াই লৈছোঁ মেৰিয়াই পেলাই ইয়াতে ভৰাই দিম আৰু তাত গৈ এইটো উলিয়াম এয়া লৈ পেলাই ওলালোঁ লগতে এয়া ছাতিও লৈ লৈছোঁ বৰষুণৰ কোনো ভৰসা নাই ন ব'লা জল্দি ব'লা তুমি কি লৈছা পানী পুৰি পেলাই দিব এতিয়া ৰাস্তাতে পেলাই দিব আমাৰ বেটাই পুচকি মটৰখিনিত মই চিলি ফ্লেক্স অলপ দিলোঁ অকণমান সোৱাদ অনুযায়ী নিমখ দিলোঁ আৰু পিঁয়াজ এটা কাটি দিলোঁ আৰু এতিয়া গোটেইখিনি ভালকৈ মই গিলাচ এটাৰ পিছফালেৰে ভালকৈ মিহি কৰি লৈছোঁ আৰু বোলে এনেকৈ গৰমে গৰমে খাব নালাগে বোলে অকণমান দেৰি থৈ দিব লাগে দেৰি পাছত টান হৈ যায় বাইদেউ তোমাৰ উৰুণা নাই ওলোৱা মই মুখৰ পৰা উলিয়াইছোঁ আমাৰ ফুচকাৰ মিছনটো ছাকচেছফুল হৈ গ'ল তো ঘৰৰ পৰা আহিলোঁ ফুচকা খাই আৰু ফুচকাৰ লগত জমনি কিবা এটা ইনচিডেণ্ট হ'ল মই পাছতকৈ ক'ম বাৰু আপোনালোকক আৰু এতিয়া যাবলৈ ওলাইছোঁ বাৰ্থডে পাৰ্টি এটাত চ' অলপকৈ থুলমূলকৈ সেয়াও আপোনালোকক দেখুৱাই দিছোঁ কি একোৱে দেখা নাই কি কৰি আছোঁ একেবাৰে মূৰামূৰি টাইমত কাৰেণ্টটো গুচি গ'ল আৰু যিটো ৰুমত লাইট জ্বলি আছিলে তাত মোৰ মেকআপৰ বস্তু নাছিলে আৰু ওলাবলগীয়া চব বস্তু কাৰেণ্ট নাই যদিও এনেকৈ ওলাই ৰেডি হয় সেইকাৰণে আৰু এনেকৈ আন্ধাৰতে ওলালোঁ আৰু ফাৰ্ষ্ট টাইম এইবাৰ এনেকৈ ওলাইছোঁ চাওঁচোন কেনেকুৱা হয় ব্লাইণ্ডলি মেকআপ কৰিছোঁ আপোনালোকে জনাবচোন কমেণ্টত গিফ্ট চিফ্ট লৈ ৰেডি য'তে যাব নাথাকক এটাই ভাল আৰু আমাৰ বেটাই গিফ্ট দিয়ে ন এটা যাব ওলাই আহিছোঁ এয়া এতিয়া কাৰেণ্টটো আহিছে নাজানো আৰু কেনেকুৱা লাগিছে আন্ধাৰে মন্ধাৰে ওলালোঁ আৰু যেনে তেনে একো নাই আৰু বাৰ্থডে পাৰ্টিহে বিয়া চিয়া হ'লে অকণ বেছিকৈ ওলালে ভাল লাগে আৰু আৰু এইফালে চাওক এখেতক মোক বহুৱাই থৈ নিজে ফটো তোলাত ব্যস্ত তো আমি ঘৰ আহি পালোহি জাষ্ট পালোহি আৰু আপোনালোকক কিনো দেখুৱাম আৰু অহা যোৱাটো ভাবিলোঁ অলপমান আপোনালোকৰ লগত বহি কথা পাতোঁ বাৰ্থডেলৈ গ'লোঁ ভাল লাগিলে ভাল হৈছে চব আৰু
কি হ'ল পানীপুৰি ইনচিডেণ্টটো মই ক'ব লৈছোঁ যে পুৰিখিনিও মোৰ ভালেই বনিছিলে অলমষ্ট, আৰু আপোনালোকে দেখিছিলে মই পানীটো যেতিয়া বনাই আছিলোঁ মই নিজে যেতিয়া খাইছিলোঁ বহুত টেষ্টি লাগিছিলে খাবলৈ, আৰু মানে মই ৰখিব পৰা নাছিলোঁ। তাৰপৰা ঘৰ গ'লোঁ আৰু ঘৰলৈ গৈ মানে বাকী বস্তুবোৰ প্ৰিপেয়াৰ কৰিলোঁ, পুৰিটো বনালোঁ, তাৰপিছতে বনাই মেলি খাব লৈছোঁ। মই এটাই ভুল কৰিলোঁ, পাছত মই নিমখত লগাই আছোঁ, ক'ত বেয়া লাগিলে এটাটো হৈ গ'ল আপোনাৰ ঘুগুনিখিনি, বুটখিনি টান থাকিলে, নাজানো কিয় 6-7টামান চিটি মৰাইছিলোঁ, তথাপিও বুটখিনি ইমান টান থাকিলে, মেবি চাগে কোৱালিটিও বেয়া হ'ব পাৰে বা আদাৰ ৰিজনতো হ'ব পাৰে কেতিয়া। আৰু এটা হ'ল কি পানীখিনিত যে মই নেমুটো কাটি আগতীয়াকৈ দি দিলোঁ, তো সেইটো এটা শিক্ষা পালোঁ মই যে তেতেলী পানীখিনি যেতিয়ালৈকে বনাইছিলোঁ সেইখিনি পূৰা টেষ্টি আছিলে, একদম মানে পানীপুৰি আলাৰ নিচিনাই আছিলে, আৰু প্লাছ ফুচকাৰ যিটো মানে পানী হয় সেইটো অকণ পাতল থাকে ন, বাট এইটো পূৰা ডাঠ হৈছিলে, টেঙা জ্বলা নিমখ চব একদম বেলেঞ্চত আছিলে। কিন্তু মই যেতিয়া নেমুৰ বাকলিৰে সৈতে যেতিয়া আমি দি দিয়া যায় বস্তুটো যে তিতা হৈ যায়, মোৰ মাইণ্ডৰ পৰা একদম ওলাই গ'ল। তো খাব যেতিয়া লৈছোঁ মানে বস্তুটো বহুত অকৱাৰ্ড লাগিছে, চ' সেইটো কাৰণে কেমেৰাত কেপচাৰ নকৰিলোঁ, আৰু ভণ্টিয়ে হাঁহি পাগল হৈ গৈছে যে মই এইটো কি খাইছোঁ, ফুচকা খাইছোঁ নে কি খাইছোঁ মই নিজে ধৰিব পৰা নাই। তো আৰু অলপ কষ্ট কৰিলোঁ কাৰণে অলপমান গোটেইখিনি টেষ্ট কৰিলোঁ। আৰু বাকী মই ভাবিছিলোঁ হাজবেণ্ড আহিব তো তেওঁৰ কাৰণেও থৈ দিম বুলি পেলাই, বাট নহ'ব, তেওঁ মোক ক'ব ইয়াক কি বনাইছা বুলি পেলাই। আৰু নেমুটো চেপি দিয়াৰ পিছতো ভাল লাগি আছিলে, কিন্তু মই পুৰিখিনি ৰেডি কৰি বনোৱালৈকে সেইখিনি তিতা হৈ গ'লগৈ। আৰু সেয়াই আৰু 9টাই বাজিলে, এতিয়া কাপোৰ কানি চেঞ্জ কৰি ৰেষ্ট কৰিম। তো আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আকৌ এটা ভিডিঅ'ৰ লগত আপোনালোকক লগ পোৱাৰ আশাৰে।